নমস্কাৰ সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰেছাৰ কুকাৰত ৰন্ধা ছাগলী মাংসৰ ৰেচিপি। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া মই আধা কেজি ছাগলী মাংস ল'লোঁ আৰু পিঁয়াজ 3টা কাটি ল'লোঁ। এয়া আদা নহৰু আৰু জিৰা 2 চামুচ পৰিমাণ অনুযায়ী ল'লোঁ আৰু এয়া 2টা শুকান জলকীয়া। এতিয়া এইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম আৰু এয়া প্ৰেছাৰ কুকাৰটো গেছত বহাই ল'লোঁ আৰু গৰম হোৱাত মই ইয়াত মিঠাতেল দিলোঁ পৰিমাণ অনুযায়ী। পৰিমাণখিনি আপোনালোকে যিহেতু জানেই। এতিয়া মই ইয়াত অলপ চেনি দিলোঁ আৰু পিঁয়াজখিনি মই দি দিলোঁ আৰু গোটেইখিনি মই ভালদৰে ভাজিলোঁ আৰু দিলোঁ 2টা তেজপাত। এতিয়া মই অকণমান ৰঙচুৱা হোৱালৈ পিঁয়াজখিনি ভাজিম। জুইটো ফ্লেম বেছিকৈ ৰাখিম আৰু ইয়াত দিলোঁ মই নিমখ হালধি পৰিমাণ অনুযায়ী আৰু এয়া মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। পেষ্টখিনি মই এতিয়া ইয়াত দি দিলোঁ। এতিয়া গোটেইখিনি লৰাই ভাজি থাকিলোঁ আৰু এতিয়া ইয়াতে দিলোঁ মাংসখিনি আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই মিক্স কৰি দিলোঁ। এতিয়া ইয়াতে দি দিম জলকীয়া পাউডাৰ অকণমান কালাৰৰ বাবে, ধনিয়া পাউডাৰ আৰু অকণমান মিট মছলা পৰিমাণ অনুযায়ী দি দিলোঁ আৰু ভালদৰে মিক্স কৰি দিলোঁ। জুইৰ ফ্লেমটো মই হাই ৰাখিছোঁ আৰু ভালদৰে লৰাই থাকিলোঁ। এতিয়া আলু 2টা মই ইয়াতে দি দিছোঁ। আলুটো অপশ্যনেল, নিদিলেও কথা নাই আৰু গোটেইখিনি ভালদৰে মিক্স কৰি মই ইয়াতে জিৰা পাউডাৰ 2 চামুচ দিলোঁ। জিৰাৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগিব, তেতিয়াহে টেষ্টটো আহিব আৰু ভালদৰে মিক্স কৰি মই এতিয়া মাংসৰ যিটো চৰ্বিখিনি মই কাঢ়ি থৈ দিলোঁ, যিহেতু গলি গ'লে ভাল নালাগে। মই চৰ্বিখিনি আকৌ পিছত দি দিম। এতিয়া ভালদৰে 10-12 মিনিটমান মই ভাজি থাকিলোঁ। এয়া মাংসটো ফুটিব ধৰিছে। এতিয়া মই ইয়াতে দিলোঁ অকণমান দৈ নিদিলেও কথা নাই, দৈ নিদিলে আপোনালোকে বিলাহীও দিব পাৰে। এতিয়া ভালদৰে লৰাই দিলোঁ আৰু এয়া মোৰ মাংসৰ কালাৰটো ধুনীয়া আহিছে। এতিয়া পানী দিব হৈছে যিহেতু মই চৰ্বিখিনি দি দিলোঁ আৰু গৰম পানী মই পৰিমাণ অনুযায়ী দি দিলোঁ। যিহেতু আৰু পিছত পানী নিদিওঁ, মই একেবাৰে পানী পৰিমাণটো দি দিছোঁ। একেবাৰে শেষত দিছোঁ মই অকণমান গৰম মছলা গুড়ি কৰি, ইলাচি দালচেনি আৰু লং। এতিয়া কুকাৰটো বন্ধ কৰি মই 4টামান চিটি মৰাই দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল মাংস। মই কুকাৰটো ঠাণ্ডা হোৱাত খুলি চালোঁ। মাংসৰ কালাৰ দেখিলে সঁচাকৈ আচৰিত হ'ব। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। কুকাৰত ৰন্ধা মাংস যেন নালাগে। আপোনালোকে এইদৰে বনাই খাই চাব। এই টিপছটোত খুবেই টেষ্টি হয়, একদম ৰেষ্টুৰেণ্টৰ মাংসৰ নিচিনা হ'ব। কালাৰ দেখিয়ে চাগে আপোনালোকে গম পাইছে আৰু মই গৰম ভাতৰ লগত পৰিৱেশন কৰিলোঁ। যদি ৰেচিপিটো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।